বাংলাদেশত হিন্দু হত্যা আৰু অত্যাচাৰৰ বিৰুদ্ধে খৈৰাবাৰীত হিন্দু সংগঠনৰ প্ৰতিবাদ ইউনুছৰ প্ৰতিমূৰ্তি দাহ ইছলামিক জেহাদীয়ে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত চলাই থকা অত্যাচাৰ উৎপীড়ন বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰব হৈ পৰিছে একাধিক হিন্দু সংগঠন বৃহস্পতিবাৰে সন্ধিয়া খৈৰাবাৰীত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু সংগঠনসমূহে হিন্দু জাগৰণ অসমৰ ওদালগুৰি জিলা আৰু খৈৰাবাৰী আঞ্চলিক সমিতিকে ধৰি কেইবাটাও হিন্দু সংগঠনে বাংলাদেশী ইছলামিক জেহাদীৰ বিৰুদ্ধে খৈৰাবাৰী চহৰৰ মাজেৰে উলিয়াই এক প্ৰতিবাদী সমদল হিন্দু হত্যা বন্ধ কৰক ডিপুলছক ন্যায় দিয়ক মৌলবাদী হুঁচিয়াৰ ইউনুছ চৰকাৰ গোবেক ইত্যাদি ধৰণেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে খৈৰাবাৰী চহৰৰ মাজমজিয়াত মহম্মদ ইউনুছৰ প্ৰতিমূৰ্তিও দাহ কৰে প্ৰতিবাদকাৰীসকলে সংগঠনটোৰ জিলা সংযোগ ধৰ্মেন্দ্ৰ চৌধুৰী সম্পাদক দেৱজিৎ বড়োৰ নেতৃত্বত ৰূপায়ণ কৰা এই কাৰ্যসূচীত হিন্দু সংগঠন ভালেসংখ্যক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰে খৈৰাবাৰীৰ পৰা ধীৰেন বহলীয়া ৰিপৰ্ট AIN লাইভ আজি 19 তাৰিখে যি বৰ্বৰ ঘটনা যে আমাৰ সংখ্যালঘু হিন্দু ভাই এজনক বাংলাদেশ যি ইছলামিক মৌলবাদী সংগঠনৰ সদস্যই মানে দিনৰ পোহৰত মানে মৰিয়াই হত্যা কৰি মানে গছত ওলমাই যে নিলজ্জ কাণ্ড মানে কৰিছিলে সমগ্ৰ বিশ্ব ইতিমধ্যে কপি কৰিছে এই ঘটনাক লৈ সমগ্ৰ চৰ্চা হৈছে বিভিন্ন মহলত সেই মানে যি বৰ্বৰ যে ঘটনা সেই ঘটনাৰ আজি প্ৰতিবাদী আমি কাৰ্যসূচী হিচাপে হিন্দু জাগৰণ অসম ওদালগুৰি জিলা সমিতি আঞ্চলিক সমিতি খৈৰাবাৰী লগতে আৰু বিভিন্ন যি আমাৰ আঞ্চলিক মানে হিন্দু সংগঠন সমূহ সহযোগত আজি আমি খৈৰাবাৰীত প্ৰতিবাদ আমি এই ক'ব বিচাৰো যে ভাৰত চৰকাৰক যিটোকে এইটো আন্তঃৰাষ্ট্ৰীয় বিষয় এই বিষয়টি আমি ভাৰত চৰকাৰক এইটোৱে অনুৰোধ জনাইছো এই অতি কম দিনৰ ভিতৰত এই ঘটনাটি হস্তক্ষেপ কৰি আন্তঃৰাষ্ট্ৰীয় যি ৰাষ্ট্ৰসংঘৰ বিষয়ত উত্থাপন কৰি অতি সোনকালে আমি বাংলাদেশত যে হিন্দু সুৰক্ষা কৰিব লাগে বুলি আমি দাবী জনাইছো আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো লগতে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ উদ্দেশ্য হৈছে যোৱা 19 ডিচেম্বৰত বাংলাদেশত আমাৰ সনাতনী ভাই দীপুচন্দ্ৰ দাসক মৌলবাদী অপশক্তিয়ে মিছা অপবাদ জাপি তেখেতক মানে নিৰ্দয়ভাৱে প্ৰথমতে মাৰধৰ কৰি তাৰ পিছত জীৱন্ত জ্বলাই দিয়াত তেখেতৰ মৃত্যু ঘটিছে আমি সকলোৱে দেখিবলৈ পাইছো আৰু এই নিঃসংগ ঘটনাক আমি ওদালগুৰি জিলা হিন্দু জাগৰণ মঞ্চ তথা খৈৰাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলো হিন্দুৰ ফালৰ পৰা গৰিহণা জনাইছো আৰু বাংলাদেশ চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো যে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ হিন্দুৰ ওপৰত অত্যাচাৰ যাতে নচলে তাৰ বাবে আমি বাংলাদেশ চৰকাৰক মহম্মদ ইউনুছক আমি সকীয়াই দিব বিচাৰিছো লগতে আমি এটা কথা উপলব্ধি কৰিব লাগিব যে আমাৰ অসমত ইতিমধ্যে আমি কাগজ পত্ৰ বা চৰকাৰীভাৱে দেখিবলৈ পাইছো যে 40%তকৈ ওপৰত এই বাংলাদেশী মূলৰ মিয়াৰ মানে শতাংশ বাঢ়ি গৈছে আগন্তুক 10 বছৰত 20 বছৰৰ ভিতৰত যে 50%তকৈ ওপৰত নাযাব তাক আমি মানে নৈ কৰিব নোৱাৰো আৰু 50% যোৱাৰ লগে লগে আমাৰ হিন্দুৰ অৱস্থা কি হ'ব আমি আজি এই বাংলাদেশৰ ঘটনাটো চাই পেলাই আমি অনুমান কৰিব পাৰো তাৰ বাবে মই আজিৰ এই মঞ্চৰ পৰা সকলো হিন্দু ভাইসকলক বড়ো ৰাভা কোচ যিমান যি আমাৰ হিন্দু জাতি জনগোষ্ঠী আছে সকলোকে মই অনুৰোধ কৰিব বিচাৰো আমি একেলগে মিলি এই অপশক্তিক ৰোধ কৰাৰ বাবে সকলোৱে ওলাই আহিব লাগিব সেয়া আজিৰ এই মানে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী ওলোৱাৰ মূল উদ্দেশ্য যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996